মৰমৰ ছাত্ৰ ছাত্ৰীসকল মানসিক দক্ষতাৰ আন এটি ভিডিঅ' আমি ইয়াত আনিছোঁ। এটা আমি ডিছকাছ কৰিম। এইটো হ'ল কি আমাৰ খাপে খাপে বহাই দিয়া চিত্ৰবোৰ। খাপে খাপে আমি কেনেকৈ চিত্ৰবোৰ বহাই দি সম্পূৰ্ণ চিত্ৰ এটা কৰিব পাৰোঁ তাৰে ভিডিঅ' এইটো। আচ্ছা, তোমালোকে লক্ষ্য কৰিছা কুৱেশ্যন নম্বৰ 43 ইয়াত লিখা আছে। এইটো হ'ল আমাৰ কুৱেশ্যন ফিগাৰ। তেন্তে ইয়াৰ পৰা আমাৰ আনসাৰ ফিগাৰটো উলিয়াব লাগে। তেনেহ'লে তোমালোকে নিশ্চয় গম পাইছে ইয়াত যে আমাৰ ফিগাৰটো এনেকুৱা হ'ব লাগিব। এনেকৈ আহি এনেকৈ সম্পূৰ্ণ হ'ব লাগিব। গতিকে এই যে যিটো ছবি মই আঁকি দিলোঁ পিছত সেইটো ছবিৰ সৈতে কোনটোৰ মিল আছে তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা। তোমালোকৰ ইয়াৰ কাৰণে আনসাৰ কোনটো হ'ব? নিশ্চয়কৈ আমাৰ খটই হ'ব। গ'ল। নেক্সট তোমালোকৰ 44টো চাইছা। 44 হৈছে কি তোমালোকৰ এই যে খালী জাগাখিনি আছে এই জাগাখিনি আমাক সম্পূৰ্ণ কৰিব লাগে। গতিকে এই জাগাখিনি সম্পূৰ্ণ কৰিব হ'লে আমাৰ ছবিটো কেনেকৈ হ'ব লাগিব? ঠিক প্যাৰেলালি তেনেকৈ এনেকৈ গৈ এনেকৈ অহাৰ পিছত এনেকৈ হৈ এনেকুৱা হ'ব লাগিব। গতিকে এনেকুৱা ছবি আমাৰ কোনটো আছে তোমালোকে হয়তো ধৰিব পাৰিছা। নিশ্চয় এইটো আমাৰ কটই হ'ব আমাৰ আনসাৰ। তাৰপিছত হ'ল কি তোমালোকৰ এইটোৰ ভিতৰত কোনটো সোমাই দিলে আমাৰ ছবিটো সম্পূৰ্ণ হৈ যাব। এতিয়া তোমালোকৰ অপশ্যন এই দুটা যে আছে এই দুটা আমাৰ একে একে যেন লাগিছে। লাগিলেও এইটোত আমাৰ জোঙাটো অলপ বেছি আছে। এইটো হিচাপে আমাৰ জোঙাটো ইয়াত যিখিনি জোঙাৰ দৰকাৰ আছে সেই জোঙাখিনি ইয়াতে আছে। গতিকে আমাৰ অপশ্যন হ'ব এইটো গ নম্বৰ অপশ্যনটোৱে হ'ব আমাৰ ৰাইট অপশ্যন। এতিয়া তাৰপিছত আহিল তোমালোকৰ এই খাপত এতিয়া সোমাই দিব লাগে। গতিকে খাপত সোমাই দিয়া বিধৰ ছবি তাৰমানে এইটো আমাৰ এনেকুৱা হ'ব ছবিটো। এনেকৈ তোমালোকে আহিলা আহি এনেকৈ বেকা হৈ গৈছে। ইয়াত সাধাৰণতে বেকাই হয় এনেকুৱা হ'ব লাগিব। গতিকে এই মই ৰং দিয়া অংশখিনি ক'ত আছে ইয়াত তোমালোকে লক্ষ্য কৰি চাব পাৰা। এই আমাৰ খত আছে। ক'ত আছে? খত। তাৰপিছত নেক্সট তোমালোকৰ আছে এইটো অলপ খাতাৰনাক হয়। খাতাৰনাক হ'লেও ভয় পাব নালাগে। তাৰমানে আমাক কৰিব লাগিব কি অলপ জোঙা খেলিছোঁ ৰ'বা। এইটো জেগা এনেকৈ আহি এনেকুৱা হ'ব লাগিব। গতিকে এনেকুৱা ছবি কোনটো আছে আকৌ এবাৰ বুজাই দিছোঁ। এইখিনি জেগা এনেকুৱা ছবি হ'ব লাগিব আমাৰ। গতিকে এইটো কোনটোৰ সৈতে মিল আছে নিশ্চয় তোমালোকে লক্ষ্য কৰিব পাৰিছা হয়তো। এইটো আমাৰ তোমালোকে এনেকৈ কনফিউজন হ'ব কিন্তু দেই। গ আৰু ঘটৰ মাজত কিন্তু অলপ কনফিউজন তোমালোকৰ আছে। কিন্তু আনসাৰটো তোমালোকৰ হ'ব ঘই হ'ব। কিয়নো ইয়াৰ ইনক্লাইনেশ্যন আৰু ইয়াৰ ইনক্লাইনেশ্যনৰ মাজত পাৰ্থক্য আছে। কিন্তু এইটো ইনক্লাইনেশ্যন যিটো আছে এইটো আমাৰ তোমালোকৰ ঘটো নহ'ব দেই। কাৰণ ঘৰ ইনক্লাইনেশ্যনটো খুবেই কম। তাৰমানে তোমালোকৰ এইটো হ'ব আমালোকৰ ৰাইট এনচাৰ। এইটো আকৌ ৰাইট হ'ব নোৱাৰে। এইকাৰণে হ'ব নোৱাৰে এইটো জেগাত আমাৰ বেছি ওখ হৈ আছে। গতিকে আমাৰ ঘটোই ৰাইট এনচাৰ। নেক্সট তোমালোকে আহা এতিয়া আন এটা ছবিলৈ দেখা যাওক। এইটো তাৰমানে আমাৰ এই ছবিটো সম্পূৰ্ণ কৰিব হ'লে আমাৰ ছবিটো এনেকৈ হ'ব লাগিব। এনেকৈ অহাৰ পিছত এনেকৈ আহি এনেকুৱা সম্পূৰ্ণ হ'ব লাগিব। গতিকে এনেকৈ সম্পূৰ্ণ হ'বৰ হ'লে কোনটো ছবি হ'ব? অলপ কমপ্লিকেটেড হৈছে নহয়। এইটো তোমালোকৰ উল্টাকৈ কিন্তু দিয়া আছে দেই। তোমালোকে আকৌ চিধা নাভাবিবা। তাৰমানে কি আমাৰ এইটো অংশ আছে আমাৰ আনসাৰত তলফালে হ'বৰ হ'লে কোনটো হ'ব? এইটো জেগা তোমালোকৰ অলপ মোটা আছে। এইটো অলপ তোমালোকৰ থিন আছে। গতিকে আমাৰ অপশ্যন এইটোৱে হ'ব। গটো হ'ব চিয়'ৰ। গটো হ'ব। তাৰপিছত আৰু নাইয়ে
গতিকে এইকেইটা ছবি খুবেই কমপ্লিকেটেড হয়। তোমালোকে অলপ ভালদৰে চাবা, নিজে নিজে প্ৰেক্টিছ কৰি চাবাচোন। চোৱাৰ পিছত ভিডিঅ'টো চাবা আৰু নিজৰ প্ৰেক্টিছ কৰি চাবা, কিমান দূৰ মিল আছে কিমান দূৰ মিল নাই তোমালোকে কমেণ্টত জনাবা। চোৱাৰ কাৰণে ধন্যবাদ।